বিজেপিত পদত্যাগৰ ধুমুহা এইবাৰ একেলগে 16গৰাকী বিজেপিৰ মন্ত্ৰীৰ পদত্যাগ গুজৰাটত মুখ্যমন্ত্ৰীৰ বাদে বাকি সকলো কেবিনেট মন্ত্ৰীৰ পদত্যাগ একেলগে পদত্যাগ কৰিলে 16গৰাকী বিজেপিৰ মন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে ৰাজ্যপালক বিজেপিৰ 16গৰাকী মন্ত্ৰীয়ে দিলে পদত্যাগ পত্ৰ বিজেপি চৰকাৰৰ 16গৰাকী মন্ত্ৰীয়ে একেলগে কৰিলে পদত্যাগ মুখ্যমন্ত্ৰীৰ বাহিৰে 16গৰাকী মন্ত্ৰীয়ে ৰাজ্যপালক দিলে পদত্যাগ পত্ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিয়ে পদত্যাগৰ সিদ্ধান্ত কেবিনেটৰ 16গৰাকী মন্ত্ৰীৰ কেবিনেট মন্ত্ৰীৰ পিছতে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ সম্ভাৱনা বিজেপিৰ ৰাজ্যিক সভাপতি জগদীশ বিশ্বকৰ্মাৰ নেতৃত্বত এই পদত্যাগ গুজৰাটৰ বিজেপি চৰকাৰৰ 16গৰাকী মন্ত্ৰীয়ে একেলগে দাখিল কৰিলে পদত্যাগ পত্ৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে গুজৰাটৰ বিজেপি চৰকাৰত পদত্যাগৰ ঢৌ 17 অক্টোবৰ শুকুৰবাৰে গুজৰাট চৰকাৰৰ নতুন মন্ত্ৰীৰ শপত গ্ৰহণৰ দিন উল্লেখযোগ্য যে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে পদত্যাগৰ বাবে অনুৰোধ কৰা নাছিল মুখ্যমন্ত্ৰী পেটেলৰ সৈতে বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰীসভাই